মৰ্নিং আপোনালোক সকলোকে উইচ কৰিছোঁ। গৈ আছোঁ মই গুৱাহাটীলৈ। আজি ভাণ্ডাৰা ৰোড ৰেলৱে ষ্টেচনত আছোঁ। ট্ৰেইনেৰে ৰায়পুৰলৈকে যাম, ছত্তীশগড় ৰায়পুৰ। ৰায়পুৰৰ পৰা মোৰ ফ্লাইট আছে ভায়া কলকাতা। গোটেই জাৰ্ণিটো মই আপোনালোকক আজি শ্বেয়াৰ কৰিম। মোৰ লগত জড়িত হৈ থাকিব ভিডিঅ'টো। 19 এপ্ৰিল ইয়াতে আজি ইলেকশ্যনৰ মাহল। ৰায়পুৰ পাম দুপৰীয়া 2টা বজাত। ৰায়পুৰ এয়াৰপৰ্টটো দেখুৱাম, ইমান ধুনীয়া এয়াৰপৰ্ট। ভাণ্ডাৰা নাগপুৰৰ পৰা ওচৰতে। গোটেই জাৰ্ণি গুৱাহাটীলৈ মই আপোনালোকক দেখুৱাম। চাৰাউণ্ডিংটো অলপ দেখাই দিছোঁ ভাণ্ডাৰা ৰোড ৰেলৱে ষ্টেচনৰ। চব কয়লা লৈ গৈ আছে। গংগানা এক্সপ্ৰেছ ৰায়পুৰলৈ আহি পালেহি। চিট নম্বৰ 60 ভিতৰত গৈ ইয়াতে এনেকৈ বহি লৈছোঁ। এই দুনিয়াৰ দোষ লোক আহিছে, এইবিলাক চব ৰায়পুৰলৈ যাব। এই গাড়ীখন 20 মিনিট এডভান্স আহি গ'ল। এতিয়া ৰৈ আছোঁ ইয়াতে। গাড়ীখন চলিলে আৰু পেট্ৰলটো আনিব লাগে আৰু অলপ শুই দিব লাগে। ৰাইট টাইমত গাড়ীখন এৰিলে। এটেণ্ডেণ্ট কোন আছে আগত চাই আহোঁ। এটেণ্ডেণ্টক কৈ পেলাই পেট্ৰলটো লৈ ল'ব লাগে। अटेंडेंट कौन है? ये पेट्रोल दे दो। पेट्रोल ये भैया देगा, मुझे निकल के दे रहे हैं पेट्रोल, है ना। 60 जाने का टाइम नहीं है, कुछ नहीं है। V6 में कंडीशन है। हाँ अच्छा, प्रेजेंट करना पड़ेगा उसको। ठीक है, बता दिया उनको, लाने जा रहे हैं। क्या प्रॉब्लम क्या था? हाँ ये पेट्रोल आ गया, ये देखिए ये पेट्रोल आ गया। थैंक यू। और पी लो, ये पी लो, ले लो क्या पी लो, ये ले लो सर, रखे तो है। ठीक है चलो, थैंक यू। অকণমান শুই দিলোঁ একচুৱেলি। দংগাৰগড় ৰেলৱে ষ্টেচন বেছি সময় নাই আৰু ৰায়পুৰ ষ্টেচন যাই পাবলৈ। ভিতৰত মোৰ একদম ঠাণ্ডাই লাগি গৈছিলে। অকণমান শুই দিলোঁ, টোপনি মাৰিলোঁ অকণমান, পানী খাওঁ। বাহিৰত চাওক বহুত গৰম, সেইকাৰণে এইবিলাক জেগাবিলাক। আমাৰ কম্পাৰ্টমেণ্টত এনেকৈ বিভিন্ন মানুহ ইয়াতে বহি আছে আৰু মই ইয়াতে এনেকৈ ৰায়পুৰ জাংচন ইয়াত সোমাই আছে। ইয়াৰ পিছত মই ইয়াত নামি পেলাই কেব এখন লৈ ল'ম এয়াৰপৰ্টলৈকে। বহুত দিনৰ মূৰত আজি ট্ৰেইনত যাত্ৰা কৰি পেলাই বহুত ভাল লাগিলে। डील है पहले से নামি পেলাই হাহাকাৰ লগাইছে। চ' ফাইনেলি নামি আছোঁ আৰু আহি পেলাই পালোঁ ৰায়পুৰ ৰেলৱে ষ্টেচন। এইয়া পহলে উতৰনে দো ভैया। Oh my God. চলো 5 নম্বৰ প্লেটফৰ্মত আমাক নমাই দিছে। 1 নম্বৰ গেটেৰে ওলাই যাব লাগিব। বহুত ডাঙৰ জংচন হয় এইটো। চাওক তললৈ। चलिए जल्दी हम लोग कैब ले लेते हैं। जी আগলৈ তাত অটো কেব টেক্সি এইবিলাক আছে, লৈ ল'ব পাৰিম। এইফালে নামি যাব লাগিব। ৰখিব লাগে কাৰণে অটো এখন পালোঁ, বৰ ধুনীয়া চক এটা পাইছোঁ। ইয়াতে ড্ৰাইভাৰটোৱে বোলে পানী ভৰাই। এয়াৰপৰ্টৰ সন্মুখত গৈছোঁ। চাওক বেক চাইডে, মোৰ বেক চাইডটো চাওক ইমান ধুনীয়া, কি একদম ইক' ফ্ৰেণ্ডলি গ্ৰীনাৰী। এইফালে আগলৈ কাৰ পাৰ্কিং আৰু এয়া চাওক কি ধুনীয়া। আৰু এয়া হৈছে স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ৰায়পুৰ। মই ভিতৰলৈ যাই আছোঁ। ভিতৰত মই ফাষ্ট ফৰৱাৰ্ডিং কৰিম। কেনেকৈ কৰিম আপোনালোকক দেখাই আছোঁ। মানে ডিজি যাত্ৰা বুলি পেলাই হৈ আছে, মানে সেইটো যদি যায় আপুনি ফাষ্ট ফৰৱাৰ্ড কৰিব পাৰিব। আপুনি আপোনাৰ কাৰ্ড দেখাবৰ দৰকাৰ নাই। সেইটো আগতে মানে অনলাইনত আপুনি ধুনীয়াকৈ ৰেজিষ্টাৰ কৰি ল'ব লাগে ডিজি যাত্ৰা এপ্লিকেশ্যনটোত। তাৰপিছত আপোনাৰ যিটো বৰ্ডিং কাৰ্ড আছে, বৰ্ডিং পাছ আছে, সেই বৰ্ডিং পাছটো তাতে আপলোড কৰিব লাগে আৰু আপুনি ফাষ্ট ফৰৱাৰ্ড কৰিব পাৰিব। আপোনাৰ ফেচ ৰিকগনাইজ কৰিব আৰু তাৰপিছত আপোনাক যাব দিব। ক'তো লাইন ধৰি থাকিবৰ দৰকাৰ নাই। ব'লক তেতিয়াহ'লে মই ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ আৰু তাৰপিছত ডিটেইলছ কৈ আছোঁ কেনেকৈ আপোনালোকে ডিজি যাত্ৰাৰ জৰিয়তে ফাষ্ট ফৰৱাৰ্ড কৰিব পাৰে। ধুনীয়া লাগে ইয়াৰ এয়াৰপৰ্টটো, খুব ভাল লাগে। ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া চেক ইন কৰিম। একচুৱেলি ডিজি যাত্ৰা যিটো ৱে আছিলে ইয়াতে বন্ধ কৰি থৈ দিছে। মই আপোনালোকক কৈ দিওঁ, DIGIYATR ডিজি যাত্ৰা এটা এপ্লিকেশ্যন আছে। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। লৈ পেলাই এইটো আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, নাম আৰু আধাৰ কাৰ্ড দি পেলাই তাক ৰেজিষ্টাৰ কৰি ল'ব। পিছত আপুনি সেইটো ডিজি যাত্ৰা এপ্লিকেশ্যনটো ইউজ কৰি পেলাই আপোনাৰ যিখন বৰ্ডিং পাছ, সেই বৰ্ডিং পাছটো তাতে আপলোড কৰিব লাগে আৰু তেতিয়া আপোনাক ফাষ্ট ফৰৱাৰ্ড কৰিব পাৰিব। ভিতৰলৈ গৈ আছোঁ এতিয়া। মোৰ বেক চাইডে চাওক কি ধুনীয়া এইটো স্পেচটো কাঠৰে।
কি ধুনীয়া কৰি পেলাই সোমাই যাম গৈ পেলাই বহি থাকিম ইয়াতে এনেকৈ মোৰ বেগটো এক্সৰে কৰিব লাগিব তাৰপিছত ওলাই যাম এনেকৈ এক্সৰে হ'ব তাৰপিছত এনেকৈ सील কৰি দিব नेक्स्ट মোৰ जितु हैंडबैग আছে हैंडबैग मैं हाथ ले जाओ चलिए हो गया बैग ले लेते हैं यहाँ से और काउंटर में जमा कर देते हैं काउंटर बैग जमा दिया মানুহৰ লাইন बैगটো জমা কৰিয়ে দিওঁ দি পেলাই ফ্ৰী হৈ পেলাই বহি থাকোঁ बैग তাতে জমা দি পেলাই এয়া মই বৰ্ডিং পাছ লৈ ল'লোঁ ৰায়পুৰৰ পৰা কলিকতা এইখন আৰু নেক্সট কলিকতাৰ পৰা এইখন গুৱাহাটী আৰু আপোনালোকে সদায় বেগ যেতিয়া জমা দিয়ে এই টেগখন চাই ল'ব কাৰণ কিবা কাৰণত যদি বেগ মিচিং হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কমপ্লেইন কৰাৰ কাৰণে এইখনহে মেইন এইখনেদি ক্লেইম কৰিব পাৰিব ৰাতি 8:30 বজাত আছে যিহেতু ফ্লাইট কি কৰোঁ ইয়াতে লাউঞ্জো নাই লাউঞ্জত হ'লে লাউঞ্জত পঢ়িব পাৰিলোঁ হয় কিবা কিবি অলপ খাব পাৰিলোঁ হয় এয়া চাওক বৰ ধুনীয়া মাছাজ চেয়াৰ আছে হোল বডি মাছাজ থেৰাপি এজন মানুহ বহিছে মই দেখাই দিওঁ অকণমান কেনেকৈ ষ্টাৰ্ট কৰে वॉच हाँ दूसरे का वीडियो बना नहीं बनाते ये ऐसे आपका ही प्रमोट हो रहा है ना हाँ अच्छा अच्छा कस्टमर को नहीं दिखाना है ठीक है इमान धुनिया के चेयर बिलक आछे इंडियन थेरापी 118 विदाउट हेड 10 minutes program 236 American therapy 15 minutes or 354 Thai spa therapy 20 minutes 472 আৰু এইটো কিবা হংকং therapy 25 minutes program full body stretch therapy এইখন এখন সন্মুখত ফ্লাইট আহি ৰখি গ'ল এৰোপ্লেন এখন আহিছে এইয়া এয়াৰপোৰ্টটো ধুনীয়া কিন্তু ইমান বেছি ডাঙৰ নহয় আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি বাছেৰে লৈ যাব ফ্লাইটলৈ তাৰ পৰা আমি কলকাতালৈকে যাম বৰ্ডিং ষ্টাৰ্ট কৰি দিলে কৰি দি পেলাই মানুহবিলাকক এনেকৈ অশান্তি দি পেলাই ৰাখিছে বাছখন এতিয়ালৈকে আহিয়ে পোৱা নাই এতিয়াহে আহিছে এইখন বহি লওঁ চিট এটাত বহি লওঁ ময়ো ভৰি গ'ল সৰু ফ্লাইটেৰে লৈ যাব দুজন 2x2 ইয়াৰ পৰা বাই বাই কৰিছোঁ নেক্সট লগ পাই আছোঁ কলিকতা কলিকতা পালোহি এইখন দেখিছে এই ফ্লাইটখনেৰে আমি আহিলোঁ এতিয়া কলিকতা এয়াৰপৰ্টত ৰখিব লাগিব গোটেই ৰাতিপুৱা 5টা বজাত আকৌ বৰ্ডিং নেক্সট বৰ্ডিং আছে আগত এইখন বাছ আছে সেই বাছখনে লৈ যাব আমাৰ এয়াৰপৰ্টলৈকে চ' নেক্সট ডমেষ্টিক ট্ৰেন্সফাৰ কৰিব লাগিব কলিকতা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ওপৰত গৈ আছে ডমেষ্টিক ট্ৰেন্সফাৰৰ কাৰণে এই আমাৰ ইণ্ডিগৰ বাইদেউসকল গৈ আছে এনেকৈ এস্কেলেটৰে যাওক আপোনালোকে অলপ আগবাঢ়ি যাওক তাৰপিছত মই গৈ আছোঁ তেখেতসকল গ'ল এতিয়া মই গৈ আছোঁ ডমেষ্টিক ট্ৰেন্সফাৰ যিটো গেট ইফালে আছে সেইটো গেট ৰাতি হেনো বন্ধ থাকে চ' এইটো দি আহিলোঁ এতিয়া একদম লঞ্জত যাওঁ বহুত দীঘল এস্কেলেটৰ এয়া হৈছে কলিকতা এয়াৰপৰ্ট এই তাতে ডমেষ্টিক ট্ৰেন্সফাৰ এইফালেদি আমাৰ বৰ্ডিং পাছ দেখাব লাগিব ID কাৰ্ড দেখাব লাগিব মই উলিয়াই লওঁ সাৰাউণ্ডিংটো দেখাই দিছোঁ আৰু মস্ত ডাঙৰ এয়াৰপৰ্ট এইটো চেক ইনটো কৰি লওঁ এইবিলাক কিবা কিবিচোন হেণ্ডিক্ৰাফ্ট আইটেম এক্সিবিট কৰি থৈ দিছে বৰ ধুনীয়া দেই বাহ এয়া বৰ ধুনীয়া আশা কৰি পেলাই আহিছিলোঁ কিন্তু এখনো ইয়াতে খালী নাই শুবলৈ এতিয়া কোনোবা যদি কাৰোবাৰ বৰ্ডিং ষ্টাৰ্ট হয় তেতিয়াহ'লে হেৰি কৰিব পাৰিম বাকী এইফালেতো আৰু পইচা ভৰা এইবিলাকতো আমি নকৰোঁ এনিৱেজ অকণমান ৰৈ দিছোঁ এইফালে যেতিয়াই এখন খালী হৈ যায় গৈ পেলাই তাতে অকুপাই কৰি ল'ব লাগিব টাইম যিহেতু আছে কলকাতা এয়াৰপৰ্টটোকে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ চাওঁ ইফালে ফাৰ্ষ্ট ৱাকেৰে গুচি যাওঁগৈ ইয়াতে দ্য য়েল্ল' ষ্ট্ৰ জুচ ইয়াতে অনলি জুচ পায় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে চ' যদি ভাল পাইছে কাইণ্ডলি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ ৱাটচ কৰি আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অকণমান বাহিৰটো দেখাই দিছোঁ চ'
চ' ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। কলিকতাত যিহেতু ৰাতিপুৱা মই ইয়াৰ পৰা মুভ কৰিম গুৱাহাটীলৈ, নেক্সট লগ পাইছোঁ গুৱাহাটীত। আৰু একচুৱেলি আমি মটো ব্লগ ষ্টাৰ্ট কৰিম নেক্সট আমাৰ শ্ৰী শ্ৰী অগ্নিনাভ টেম্পললৈকে নাজিৰা আপোনালোকক লৈ যাম মটো ব্লগ। এইকেইদিন যিহেতু বাহিৰত আছিলোঁ, চ' মটৰচাইকেল লৈ মুভ কৰিব পৰা নাই। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। সকলোকে এটা সুন্দৰ ৰাতি উইচ কৰিলোঁ। সুন্দৰকৈ শুৱক, সুস্থ হওক, সবল হওক আৰু অহাকালিৰ দিনটো খুব সুন্দৰকৈ গ্ৰেপ কৰক। দিয়ক তেনেহ'লে আজিলৈ অনুমতি। লগ পাই আছোঁ অনতি পলমে। টিল দেন, টেক কেয়াৰ অফ ইয়ৰ চেল্ফ, ষ্টে চেফ, ষ্টে কমফৰ্ট এণ্ড বাই।